আপোনালোকে মই সিধাকে ক'ব বিচাৰিছোঁ আপোনালোকে নিজৰ স্বাৰ্থটো কিবা অকমান চাই মেলি আপোনালোকে ছাপোৰ্ট কৰিছে নহয় জানো এতিয়া 10 কিলোমিটাৰ অলৰেডি আছে নে 10 কিলোমিটাৰ কৰিব 10 কিলোমিটাৰটো নাই নেকি নাই এতিয়া যেটো কথা চলি আছে যে 10 কিলোমিটাৰ আছে 1 কিলোমিটাৰ কৰিব বিচাৰিছে আৰু আপোনালোকে কৈছে যে 10 কিলোমিটাৰ নাই বুলি হেতু কিমানখিনি হসা কিমানখিনি মিছা আমি ৰাইজক কেনেকে বুজাম কিন্তু বাহিৰৰ পৰা মানুহখিনি যেনে ধৰণে যিখিনি কথা কৈ আছে হেখিনিটো একেবাৰে এনে কোৱা নাই কিবা এটাটো আছে তাত হেতু বিষয়লৈতো কিবা এটা আপোনালোকে কি ক'ব এতিয়া আহিম জন্তুলে জন্তুৰ কেনেকুৱা ধৰণৰ অসুবিধা হ'ব পাৰে যদি এই বস্তুটো যে 10 কিলোমিটাৰ যদি নাথাকে যদি 1 কিলোমিটাৰ হয় তেতিয়া হলে বানৰ সময়ত জীৱ-জন্তুখিনিৰ অসুবিধা হ'ব হেতু আপোনালোকে কেনেকৈ ক'ব বিচাৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 5 ষ্টাৰ হোটেলৰ কথা কৈছে আৰু লগতে ষ্টেডিয়ামৰ কথা কৈছে এটা 5 ষ্টাৰ হোটেলখন যেতিয়া তাত বনিব তাত ৰাইজৰ কি লাভালাভ হ'ব 10 কিলোমিটাৰটো আমাক নালাগে 0 কিলোমিটাৰটো 3 কিলোমিটাৰলৈকে আমি কাজিৰঙা আশে-পাশে থকা ৰাইজ হিচাপত আমি আলোচনা কৰি পেলাই আমি একমত হৈছো চৰকাৰৰ লগত হিমালয় যেটো কথা হৈছে 10 কিলোমিটাৰ ইকো সেনসিটিভ জোনটো 1 কিলোমিটাৰ হিমাটো আসলতে কোৰ পৰা জুখা হ'ব সেই বিষয়টো লৈও বহুত জনৰ লগত কথা পাতিছিলো কিন্তু তেওঁলোকে কোৱা মতে যে তেওঁলোকৰ পূৰ্বপুৰুষসকলে প্ৰথম যেটো কাজিৰঙাৰ হিমাটো কাজিৰঙা সেই ভিতৰতে থকা যিখন ডিফলু নদী সেই নদীখনে ধৰিছিলে কিন্তু পৰৱৰ্তী সময়ত নদী পাৰ ভাঙি কিছু কিছু জায়গাত একেবাৰে সাইডলৈকে গুচি আহিছে মানে হাইৱে সাইডলৈকে এতিয়া তেওঁলোকে কোৱা মতে যে বৰ্তমান সময়ছোৱাত নিৰ্ধাৰিত হিচাপে ক'ব নোৱাৰি যে হিমাটো কোনখিনি কিছু কিছু এৰিয়াত একেবাৰে যেটো কুঠুৰি তিনিআলি হেখিনি পা একেবাৰে ওচৰৰ ফালে পালেহি তে তাৰ পৰা ডিফলু নদীৰ পৰা যদি এনেকে জুখে মানে তেওঁলোকে কোৱা মতে যে হাইৱে টু হাইৱে এনেকে নহয় মানে আমি যদি শিৱসাগৰ ফালৰ পৰা যাওঁ তেতিয়া হলে পহৰা ফালৰ পৰা ইটো সাইড নহয় মানে জখলাবন্ধা সাইডে হাইৱে টু হাইৱে জুখা নহয় ডিফলু নদী যেটো আছে নদীৰ পৰা বা কিছু কিছু জায়গাত অলপ হিমাটো বেলেগ বেলেগো আছে তাৰ পৰা পথালিকে মানে এনেকে যেটো হাইৱে সাইডতহে এনে ধৰণে জুখা হ'ব বুলি কৈ আছে তেওঁলোকৰ মতে বৰ্তমান সময়ছোৱাত দেখা গৈছে যে কাজিৰঙাৰ কিছু লোক ওলাই আহিছে যে তেওঁলোকে কৈ আছে যে 1 কিলোমিটাৰ লাগে আৰু কিছু লোকে কৈ আছে যে 0 কিলোমিটাৰ লাগে তো মূল কথাটো কি তেওঁলোকেনো কি কাৰণে বিচাৰিছে ভাবিলো অকমান এখিনলৈকে আহি তেওঁলোকক সুধি যাওঁ যিসকল ৰাইজে কৈ আছে যে আমাক লাগে বুলি নালাগে বুলিতো বাহিৰৰ পৰা বহু লোকে কৈয়ে আছে কিন্তু মূল কথাটো ইয়ালৈ অহাৰ পিছত কথা পতাৰ পিছত বোলো ভালদৰে বুজি পোৱা যাব সেইবাবে যে ইয়ালৈকে আহিলো ইয়াত এই আশে-পাশে থকা প্ৰত্যেকৰ ঘৰে ঘৰেতো সোমাব নোৱাৰি সেইবাবে এটা ঠাইতে সকলোকে মাতা হ'ল ইয়াতে সকলো বহিছে তাতে আমি গৈ মেলি এতিয়া কথাখিনি পাতিম বাকি কেনেকুৱা ধৰণৰ কি কথা সেইখিনি আপোনালোকে ভালদৰে শুনি যাব আৰু তেতিয়া আপোনালোকে মূল কথাটো বুজি পাব যে আসল কথাটো কি কাৰণ বাহিৰৰ পৰা যেনেকৈ ধৰণে কথাসমূহ কোৱা হয় সেইটো হিমানখিনিলৈকে যে একো বুজি পোৱা নাযায় হেয়াটো মই আগৰ পৰা বুজি পালোৱে সেইবাবে আহিলো ইয়ালে লগত কেইবাজনো আহিছে এজন আদিলকো দেখাইছো এফালে সাধুকা আছে আজি বৰ্তমান মই আহিছো কাজিৰঙাৰ দেওপানী মানডুবে যিখন গাঁও এইখন গাঁৱৰে যিসকল ব্যক্তি সেইসকলে এইটো যি এটা চৰ্চিত বিষয় যেটো ইকো সেনসিটিভ জোন এই গাঁওখনৰ যিসকল ব্যক্তিসকল আছে তেওঁলোকে সহযোগিতা কৰিছে যে 1 কিলোমিটাৰ হ'ব লাগে বুলি 10 কিলোমিটাৰ নালাগে বাহিৰৰ পৰা বিভিন্ন ধৰণে বিভিন্ন কথাসমূহ কৈ আছে সকলোৱেতো কৈ আছে যে নিগেটিভ কথাসমূহ যে বেয়া হ'ব কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈছে যে ৰাইজে বিচাৰিছে আসল কথাটো কি ৰাইজে বিচাৰিছে নাই হেতু জানিবৰ বাবে মই বৰ্তমান উপস্থিত আছো এইখিনি জায়গাত সকলোকে নমস্কাৰ জ্ঞাপন কৰিলো আৰু প্ৰথম মোৰ ফালৰ পৰা আপোনালোকৰ প্ৰশ্নটো সোধাৰ আগতে অকমান আপোনালোকৰ পৰিচয় দিবৰ বাবে অনুৰোধ জনালো মোৰ নাম ব্ৰনছন তেৰাং মই এইখিনিৰে মানডুবি গাঁৱৰে বাসিন্দা মই এনে সোশ্যাল কামতে মোৰ জড়িত মোৰ দেওপানীৰে আৰু ঘৰ বাকি সকলো ওচৰে পাজৰে সকলো ওচৰৰ পাজৰে আৰু বিভিন্ন জায়গাৰ পৰাও আছে দুজন কাজিৰঙাৰ লগত যিবিলাক ৰিলেটেড আৰু এইবিলাক গাঁওবিলাক আছে প্ৰথমতে আমি জানিব বিচাৰিম আৰু আপোনালোকে কৈ আছে যে 1 কিলোমিটাৰ লাগে আপোনালোকৰ কি সুবিধাৰ্থে আপোনালোকে এই কথাষাৰ কৈছে সুবিধা মানে আমাৰ এইটোৱে কাৰণ কি কাজিৰঙা আশে-পাশে থকাটো এতিয়াৰ পৰা নহয় আমি 1912 পৰা আমি কাজিৰঙা সেঞ্চুৰী এই ভিতৰতে আছো কিন্তু এতিয়া এইখিনি লৈ আহি পোৱা পাহাৰ কাণত যেতিয়া আমি আহি পাই গ'লো তেতিয়া আমি দেখি পাইছো কাৰণ কি আমাৰ পূৰ্বপুৰুষে তাত
আমাৰ কাৰ্বি গাঁওবিলাক আছে তাত আমডাঙা তাত মেইন আমাৰ যিজন এতিয়া বিশ্ব ফেমাছ হৈ যোৱাটো এইটো আচলতে কাজিৰঙা নহয় কাজিৰঙাংপি মেইন কাজিৰঙাংপি গাঁৱটোৰ নাম হৈ গ'ল লেখথে চলক গাঁও এইটো লেখথে চলক গাঁও আমডাঙা বুলি কয় আপোনালোকে তদন্ত কৰিব পাৰে চাব পাৰে আমডাঙা ক'ত আছে তাত আমাৰ কাৰ্বি স্মৃতিবিলাক এতিয়াও আছে তাত আমাৰ পূৰ্বপুৰুষে তাত আমাৰ স্মৃতি এনেকুৱাকৈ আছে যিহে নেকি আমাৰ কাৰ্বি হেমটুন হোৱাৰ লগে লগে ঘৰটো থাকি গ'ল এতিয়া কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী কাৰণে মাটি দিব লাগে বুলি কোৱাৰ লগে লগে তাত আমিতো এৰি আহিবলগীয়া হৈ গ'ল তাত 1 টকা কম্পেনচেশ্যন নোলোৱাকৈ আমাৰ পূৰ্বপুৰুষবিলাকে তাত পৰা উঠি আহি আকৌ আমি বহিলোঁ নতুন ডাঙৰ এতিয়া আমি আকৌ ঘূৰি যাব লাগিব কাজিৰঙা যেতিয়া আমি এৰিছোঁ তেতিয়া আমি যিটো টাইমত হোৱাইট কালাৰ পিন্ধে অকল বগা চলা মানে তেতিয়া কালাৰ চালাৰ যোনে যিমান দিব পাৰে তেনেকুৱাকৈ দিব লাগে মানে বগা চোলা বগা লং পেণ্ট বগা চাৰ্ট তেনেকুৱা মানে আহিছিলে এইটো এৰিয়া এইটো নহয় বুলি নহয় আৰু অল ইণ্ডিয়াতে বুলি ক'ব লাগিব কিন্তু এই তেতিয়া আমাৰ কাৰ্বি মানুহবিলাকে এই দাপলাং বৰ দাপলাং বুলি কয় সৰু দাপলাং আৰু ডাঙৰ দাপলাং তাত আমাৰ কাৰ্বি যিবিলাক আমাৰ মতা মানুহবিলাকে পলু দি মাছ ধৰে মাইকী মানুহবিলাকে চিবু বুলি এটা এই গছ আছে এইটো মানে কাপোৰ কানি ৰং দিবৰ কাৰণে এই তেতিয়া আমাৰ নানী নানা সিহঁতৰ দিনত মেখেলা চাদৰৰ পৰা আদি কৰি এই বৰ দাপলাং আৰু সৰু দাপলাং এই দাপলাঙৰ পৰা গছ চছ আনি পেলাই ইয়াত আৰু এইটো আমাৰ হেৰি কাৰ্বি লং বুলি কয় ইয়াত ঢিকি দি মাৰি পেলাই গুৰি কৰি পেলাই তেওঁলোকে তাত কাপোৰ কানিবিলাক ৰং দিয়ে তেতিয়াহ'লে যে কিমান পুৰুষ সেইকাৰণে আমাৰ পূৰ্বপুৰুষে আমডাঙা অকল মাণ্ডুবে গাঁও বাহিন্দা বুলি নহয় বহুত অসমীয়া মানুহ গাঁও আছে মালনী গাঁৱতো অলৰেডি অসমীয়া মানুহ গাঁও আমাৰ অসমীয়া ভাইহঁতৰ গাঁও আমডাঙা এতিয়া বাহিন্দা হৈ গ'ল এতিয়া এই কাঞ্চনজুৰি ওপৰডাঙা বুলি আছে তাত বসবাস কৰি আছে আৰু কাৱৈমাৰী মানুহবিলাক চেলিম খোৱা বসবাস কৰি আছে তাৰপিছত নহৰু বস্তি এইটো চিৰাং চাপৰি এইটো আপোনালোকে শুনি পাইছে নে দেখি পাইছে চিৰাং পাহাৰটো যে মানুহবিলাক এতিয়া বুঢ়া পাহাৰ কয় বুঢ়া পাহাৰ কিন্তু এইটো নহয় বুঢ়া পাহাৰ হৈ গ'ল একদম এই বুঢ়া পাহাৰ যোনটো এতিয়া চিৰাং পাহাৰ বুলি কয় পিছফালৰ পাহাৰটোহে এইটো বুঢ়া পাহাৰ কিন্তু এই পাহাৰটো জখলাবন্ধা যিটো আমি আপ ডাউন কৰি আছে এইটো চিৰাং পাহাৰ হয় এইটো চিৰাং পাহাৰ চাপৰিত আগত এই 1965-85ৰ পৰা সেই ওপৰত পাহাৰটো উঠি আহিছে ওপৰত আগত তলতহে আছিলে ৰাস্তাটো এই দলং এখন আছিলে আৰ্মিবিলাক বনোৱা যে চাউণ্ড কৰাই উঠিলে লাং 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 ঘূৰি থাকে যে এই দলং একটা আৰু কাঠৰ দলং একটা আছিলে তলত এই চাপৰিটো তাত ফুলুগুৰি গাঁও আমগুৰি তাৰপিছত এই ৰংমানপি তেৰণ গাঁও তাৰপিছত নেপালী আমাৰ মানুহবিলাক তাত বসবাস কৰে নেপালী মানুহবিলাক তাত গাঁও আছে এওঁলোকে মৌ খুটি কৰে তাৰপিছত গৰু খুটি ছাগলী খুটি এইবিলাক মানে তাত এওঁলোকে এইফালে বসবাস কৰিছিলে তাৰপিছত আহিলোঁ এফালে আহি গ'লোঁ আমি এই মালনীটো ওপৰডাঙা মানুহবিলাকে বহে হেংকুৰ গাঁৱৰ মানুহ বহাটো ৰংমেৰতে এওঁলোকে তাত বহে আমি হৈ গ'ল মানে মেইন যিটো কাজিৰঙাংপি যিটো লেখথে চলক গাঁও তাতহে আমি বসবাস কৰিছোঁ তাত আমাৰ পূৰ্বপুৰুষে 2 পুৰুষ খটাৰ পাছত তেতিয়া কাজিৰঙা চেঞ্চুৰী আৰু নেশ্যনেল পাৰ্ক নহয় আৰু তেতিয়া চেঞ্চুৰী বনাব লাগে বুলি আমাৰ পূৰ্বপুৰুষে যেতিয়া আমাৰ পূৰ্বপুৰুষৰ সচেতন নাগৰিকবিলাক আছে তেওঁলোকে উঠোৱাৰ লগে লগে কাজিৰঙা চেঞ্চুৰী হ'ব ইয়াত আপোনালোকে বসবাস কৰিব নোৱাৰিব এতিয়া আহিলোঁ আমি পূৰ্বপুৰুষবিলাকে আকৌ আহি গ'ল শিমলু ডাঙা
এতিয়াকে মানে এটা 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 গাঁওবিলাক উঠি উঠি দকমুকা কিছুমান গুচি গ'ল, কিছুমান ডিফু গুচি গ'ল, কিছুমান বোকাজান গুচি গ'ল, কিছুমান মৰিগাঁও গুচি গ'ল, এই জাগিৰোড চাইডত এফালে গুচি গ'ল। তাৰপিছত কিছুমান যিবিলাক থকা মানুহবিলাকে ইয়াত আছে আৰু তাতো এইখিনিলৈকে আহি পোৱা আমাৰ 5 পুৰুষ হৈ গৈছে বোলে, 5 পুৰুষ বৰ্তমান য'ত আছে য'ত আপোনালোক? আছে। হয়। তাতে আমি কিমান দি থাকিম আৰু তেওঁলোকে যি ধৰণে পূৰ্বপুৰুষসকল এতিয়া এওঁলোকে কোৱা মতে এইডোখৰ এৰিয়াতে তেওঁলোকৰ 5টা পুৰুষ ইয়াতে নহয় জানো? ইয়াতে তাৰ আগতো এওঁলোকে য'ত আছিলে কাজিৰঙাৰ বাবে তেওঁলোকে ত্যাগ কৰি ইয়ালৈ আহিলে। ইয়াত তেওঁলোকে থকা প্ৰায় 5টা পুৰুষ ইয়াত তেওঁলোকে থাকিছে। এতিয়া তেওঁলোকৰ মূল কথাটো যিটো মই আপোনাক সুধিছিলোঁ, কথাটো তেনেকে ধৰণে স্পষ্ট হোৱা নাই। কথাটো মই আকৌ আপোনাক প্ৰশ্নটো সুধিব বিচাৰিছোঁ যে 1 কিলোমিটাৰ কৰিলে বেয়া হ'ব আৰু আপোনালোকে কৈ আছে যে 1 কিলোমিটাৰ কৰিলে ভাল হ'ব। আপোনালোকৰ কি ভাল হ'ব সেইটো আমি জানিব বিচাৰিছোঁ। ভাল হোৱাটো ইক'চিষ্টেম 10 কিলোমিটাৰ হোৱাটো আমি ভালত হয়, আপোনালোকে সেইটো ভাল দেখা নাই। ভাল দেখা নাই। আপোনালোকে কি কাৰণে সেইটো ভাল দেখা নাই আৰু 1 কিলোমিটাৰ যে কৰিলে ভাল হ'ব আপোনালোকৰ কি অসুবিধা হ'ব সেইটো সুধিব বিচাৰিছোঁ। 10 কিলোমিটাৰ হোৱাৰ লগে লগে মই অথনি আগত ক'লো না, হয় ক'লে আমিতো দেখি আহিছোঁ 10 কিলোমিটাৰ হোৱাৰ লগে লগে আমাৰ কি কি প্ৰভাৱ পৰিব। লাইট জ্বলাব নোৱাৰে ঘৰত, টিউবৱেল পুতিব নোৱাৰা, ফিচাৰী এখন খান্দিব নোৱাৰা। 10 কিলোমিটাৰ হোৱাৰ লগে লগে এইটো বাধা আহিব আৰু এতিয়া 10 কিলোমিটাৰ অলৰেডি আছে নে 10 কিলোমিটাৰ কৰিব? 10 কিলোমিটাৰটোতো নাই নেকি? নাই। এতিয়া যিটো কথা চলি আছে যে 10 কিলোমিটাৰ আছে, 1 কিলোমিটাৰ কৰিব বিচাৰিছে আৰু আপোনালোকে কৈছে যে 10 কিলোমিটাৰ নাই বুলি। সেইটো কিমানখিনি সঁচা কিমানখিনি মিছা আমি ৰাইজক কেনেকে বুজাম? এই বস্তুটো চাওক, আমাৰ এৰিয়াটো এই কাজিৰঙা নেশ্যনেল পাৰ্কটো এতিয়া আপোনালোকে 115 নং ৰাষ্ট্ৰীয় ঘাইপথ এইখিনিৰ পৰা এইখিনি 500 মিটাৰ আছে। 500 মিটাৰ হয়। এইখিনিৰ পৰা ইয়ালৈকে য'ত এতিয়া আমি আছো কাজিৰঙা হাইৱে ভৰি আমি ধৰি লৈছো সীমাটো, কিন্তু এইখিনিৰ পৰা এইখিনিলৈকে 500 মিটাৰ আছে। 500 মিটাৰ যদি আমি 1 কিলোমিটাৰ দি দিওঁ এই গাঁওবিলাক থাকিব। হয়, এতিয়া মূল তেওঁলোকৰ অসুবিধা, আপোনালোকৰ মূল অসুবিধা হ'ব এয়াই যে যদিও 10 কিলোমিটাৰটো আপোনালোকে কৈছে যে হোৱা নাই বৰ্তমানলৈকে। 10 কিলোমিটাৰ যদি হৈ যায় বা 10 কিলোমিটাৰ যদি থাকে তেতিয়াহ'লে ইয়াত মানুহ কোনো থাকিব নোৱাৰিব, চব মানুহ ইয়াৰ পৰা উঠিব লাগিব। আৰু 1 কিলোমিটাৰ সেইকাৰণে আপোনালোকে বিচাৰিছে যে 1 কিলোমিটাৰ যদি থাকে তেতিয়াহ'লে আপোনালোকে ইয়াত বসবাস কৰিব পাৰিব। মানে আমি য'ত নেকি মানুহ বসবাস কৰা জেগা তাত 0 কিলোমিটাৰ দিয়ক, মানুহ নথকা জেগাত 1 কিলোমিটাৰ দিয়ক। আৰু যদি কিছুমান জেগা আছে এনিমেল কৰিডৰ যিবিলাক গভমেণ্টে এই ডিপাৰ্টমেণ্ট দি এই লোকেশ্যন দিয়াটো, এইবিলাক জেগাত আপোনালোকে 5 কিলোমিটাৰ লৈ যাওক, আমাৰ আপত্তি নাই। কাৰণ কি কাজিৰঙা আমাৰ অসমৰে সম্পদ, এতিয়াও লাগিব, ভৱিষ্যতেও আমাৰ ৰেফাৰেঞ্চটো লাগিবই কাজিৰঙা। কিন্তু তাত এইবিলাক বাধা প্ৰদান কৰাৰ কাৰণে আমি স্কুল মই আগত আপোনাক ক'লো স্কুলটো আমাক বাধা কৰিলে। যেতিয়া মাছুনি যেতিয়া পুতিব আহে এতিয়া আমি বাধা প্ৰদান পাইছোঁ। ফিচাৰী একটা খান্দিব গ'লে এইবিলাকত বাধা প্ৰদান দিয়ে। এতিয়া ভৱিষ্যতে বোলে 10 কিলোমিটাৰ দিয়াৰ লগে লগে এইবিলাক নোহোৱাটোতো আমি বিশ্বাস কৰা নাই আৰু মনত মানে আমি ল'ব পৰা নাই। আচ্ছা, মানে মূল কথা বৰ্তমানলৈকে বাহিৰৰ পৰা মানুহে তেনেধৰণে গম পোৱা নাই, সেইকাৰণে তেওঁলোকে তেনেকে ধৰণে কথাবিলাক কৈ আছে যে 10 কিলোমিটাৰ বুলি তেনেকুৱা কোনো এৰিয়া নাই, নহয় জানো? মানে বোলে এইটো এৰিয়াৰ পৰা এইটো এৰিয়া 10 কিলোমিটাৰ তেনেকুৱাকে ক'ব নোৱাৰি। আচ্ছা, মানে যিকোনো কিছু জেগাৰ পৰা ধৰি লওক 500 মিটাৰ, কিছুমান জেগাত 1 কিলোমিটাৰ তেনেকে মানে মিলাই এটা কোনো সীমা নাই। এতিয়া আপোনালোকৰ মূল সুবিধাটো হ'ব এয়াই, আপোনালোকে এইকাৰণে বিচাৰিছে যে আপোনালোকৰ ঘৰসমূহ তেতিয়া ঠিকে থাকিব। আপোনালোকে যদি ইয়াত 10 কিলোমিটাৰটো হৈ যায় তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা উঠিব লাগিব, নহয় জানো? এতিয়া আহিম জন্তুলৈ। জন্তুৰ কেনেকুৱা ধৰণৰ অসুবিধা হ'ব পাৰে যদি এই বস্তুটো যে 10 কিলোমিটাৰো যদি নাথাকে বা 1 কিলোমিটাৰ যদি কৰি দিয়ে বা আপুনি কৈছে যে 0 কিলোমিটাৰ হ'ব লাগে, জন্তুৰ কেনেকুৱা ধৰণৰ অসুবিধা হ'ব? জন্তুটো একো অসুবিধা নাই, যিহে নেকি কাজিৰঙা নেচাৰেলি সীমাৰ পৰা অসম চৰকাৰে 1 কিলোমিটাৰ আকৌ বঢ়াব বিচাৰিছে। যিহে নেকি এতিয়া কাজিৰঙা নেশ্যনেল পাৰ্ক বুলি কোৱাৰ লগে লগে মানুহবিলাক ধৰি লয় 115 নং হাইৱে লৈ পেলাই ধৰে। কিছুমান জেগা আছে, কিছুমান জেগা হাইৱে পৰা বাউণ্ডেৰীত আছে,
কিছুমান জেগাত এতিয়া কুঠুৰি বাকমাৰি বাগুৰি এৰিয়া এইটো এইটো বিলৰ নামটো কি আছিলে এইটো এই হেৰি দাপলাং ডিফলু নদীৰ পৰাহে কাজিৰঙা সীমা আছিলে নেচাৰেল সীমা আচ্ছা কাৱৈমাৰীৰ পৰা তেতিয়া তাতলৈকে কাৱৈমাৰীৰ পৰা হাইৱেলৈকে আহি পোৱাৰ লগে লগে প্ৰায় 2 কিলোমিটাৰ আছে কিছুমান জেগাত হয়। কিছুমান জেগাত 3 কিলোমিটাৰ আছে হয়। মানে মানুহবিলাক যেতিয়া শিৱসাগৰ গুৱাহাটী আপ ডাউন কৰে মানুহবিলাক বাহিৰৰ মানুহ যিবিলাক গুৱাহাটীৰ পৰাই হওক শিৱসাগৰৰ পৰাই হওক ডিফুৰ পৰাই হওক দকমুখাৰ পৰাই হওক নগাঁৱৰ পৰাই হওক যেতিয়া কাজিৰঙা সোমায় মানুহবিলাক ধৰি লয় কাজিৰঙা ৰিজাৰ্ভ বৰ্ডাৰটো এৰিয়াটো এইটো নেশ্যনেল হাইৱেৰ পৰা ধৰে কিন্তু নহয় আচলতে আচ্ছা তাত যিটো আমাৰ বিল এখন আছে তাত নেচাৰেলি আৰু যেতিয়া আমাৰ পূৰ্বপুৰুষৰ পৰা উঠি আহি পেলাই ইয়াত আহি পোৱালৈকে বৰ্ডাৰটো তাতে আছে কাজিৰঙা বৰ্ডাৰ তাৰ পৰাহে এতিয়া 2 কিলোমিটাৰ 3 কিলোমিটাৰ বঢ়াব তেতিয়া তাৰ জন্তু জনোৱাৰ অসুবিধাটো ক'ত আছে তাত একো ধৰণৰ অসুবিধা নাই কিন্তু এওঁলোকে মানে আহি নোপোৱা ফিল্ডত গ্ৰাউণ্ডত আহি নোপোৱা কাৰণে এখন বুজিব পৰা নাই কাৰণ কি প্ৰত্যেকজন মানুহ প্ৰকৃতিৰ প্ৰতি জন্তু জনোৱাৰ প্ৰতি মৰম আছে আমাৰো আছে গুৱাহাটীত থকা মানুহো আছে বাহিৰত যিবিলাক মানুহ জনোৱাৰ প্ৰতি আমাৰো মৰম থকাৰ কাৰণেতো আমি ত্যাগ কৰিলোঁ এওঁলোকৰ বোলে গোটেই ৰাস্তা চাস্তা হেৰি কৰি পেলাই গোটেই এই কাজিৰঙা গছ গছনি কাটি পেলাই সৰু কৰিব যোৱা নাই নহয় ডাঙৰহে কৰিছে এতিয়াও আচ্ছা আৰু বঢ়াইছে যিহে নেকি এতিয়া এনিমেল কৰিডৰ ফ্লাডৰ সময় কাৰ্বি আংলং এৰিয়াটো যেতিয়া পাহাৰ উঠি আহে তাত যিবিলাক মানুহ বহবা নকৰা জেগা এইবিলাক জেগাতো অলৰেডি আমাৰ মানুহবিলাকে একমত তাত দিয়ক তাত আমাৰ লোকেশ্যন কাৰ্বি আংলঙত প্ৰায় 7টামান আছে যেতিয়া ফ্লাডৰ সময় এনিমেল কৰিডৰ হিচাপতে ৰখা হৈছে এইটোতো আমাৰ কোনো আপত্তি নাই এতিয়া বাহিৰৰ পৰা যিখিনি মানুহে কৈ আছে যে যদি 1 কিলোমিটাৰ হয় তেতিয়াহ'লে বানৰ সময়ত জীৱ জন্তুখিনিৰ অসুবিধা হ'ব সেইটো আপোনালোকে কেনেকৈ ক'ব বিচাৰিব অসুবিধা নাই কাৰণ কি এইখিনি জেগা এতিয়া এনিমেল কৰিডৰ নাই এনিমেল য'ত কৰিডৰ আছে তাতহে যাব এটা দুইটা পটকে পুহু পোৱালি ওলাই আহিলে গড় পোৱালি পটকে ওলাই আহিলে এইবিলাক তেতিয়াও আছে ভৱিষ্যতো থাকিব ৰাইজে সহায়ে কৰোঁ বানপানী সময় আমি দিওঁ ৰেস্কিউ টিমক মাতোঁ ফৰেষ্ট বন বিভাগক মাতি পেলাই আমি দিওঁ কিন্তু যিবিলাক মানুহ এতিয়া ধৰি আছে গোটেই কাজিৰঙা এই কি কয় এইটো এনিমেল কৰিডৰত ঘৰ বনাই থৈছে এইবিলাকতো নাই নহয় আপোনালোকে চাওক এনিমেল কৰিডৰ ক'ত ক'ত আছে গভমেণ্টে 9টা লোকেশ্যন দিছে বন বিভাগে 9টা লোকেশ্যনৰ যদি ক'ৰবাত পাথৰ কুঁৱাৰীত ক'ৰবাত আছে বালি কুঁৱাৰীত ক'ৰবাত আছে আপুনি চাই ল'ব পাৰে কাৰণে মই যিবিলাক বাহিৰৰ পৰা আমাৰ বেয়াকে এতিয়া আমি দেখি পাওঁ ছ'চিয়েল মিডিয়াতো বহুত অনা ৰকম মানুহ আমি দেখি পাইছোঁ আহক গ্ৰাউণ্ডত আহিলে আপোনালোকে বুজি পাব এতিয়া মূল কথাটো ময়ো বা আপোনালোকেও বৰ্তমানলৈকে বুজি পোৱা নাছিলে যে 10 কিলোমিটাৰ কথাটো কৈছিলে যে অমুক এৰিয়াৰ পৰা অমুক এৰিয়া 10 কিলোমিটাৰ এতিয়া সেই 10 কিলোমিটাৰটো ঠেকাই মেলি 1 কিলোমিটাৰ কৰি দিব বা চাইডেদি ফেঞ্চিং দি বান্ধি দিব তেনেকুৱা কথাটো একো নাহে মানে তেনেকুৱা কথাটো নাহে এতিয়া আৰু এটা কথালৈ যি চৰ্চিত হৈ আছে বৰ্তমান সময়ছোৱাত সেই কথাটো হৈছে কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 5 ষ্টাৰ হোটেলৰ কথা কৈছে আৰু লগতে ষ্টেডিয়ামৰ কথা কৈছে এতিয়া 5 ষ্টাৰ হোটেলখন যেতিয়া তাত বনিব তাত ৰাইজৰ কি লাভালাভ হ'ব প্ৰথম ৰাইজৰ লাভালাভ আহিব লাগিব কাৰণ ৰাইজে যেতিয়া বিচাৰিছে সেই বিষয়ে কি ক'ব 5 ষ্টাৰ হোটেলত এইটো হোৱাটো জৰুৰী আছে কাজিৰঙা এতিয়া হোৱা নাই নেকি 2 ষ্টাৰ 6 ষ্টাৰ তেনেকুৱাতো বহুত হোমষ্টেৰ পৰা আদি কৰি ৰিজৰ্টৰ পৰা আদি কৰি বহুত আমি দেখিছোঁ বৰ্তমান আছে এতিয়াও তাত 5 ষ্টাৰ হোটেল এখন গভমেণ্টে পৰীক্ষণ নিৰীক্ষা কৰি পেলাই য'ত এটা বনাই দিয়াটোতো আমি তাত কাজিৰঙাৰ কাৰণে ক্ষতি হ'ব বুলি আমি নাভাবোঁ এইটো হোৱাও আমাৰ দৰকাৰ কাৰণ কি যিহে নেকি কাজিৰঙা আমাৰ বিশ্ববিখ্যাত তাত 5 ষ্টাৰ যোনে থাকিব পাৰিব এওঁলোকে থাকিব আমাৰ নিচিনা মানুহটো তাত নাযায় হয় নহয় সেইকাৰণে এইটো 5 ষ্টাৰ হোটেল হোৱাটো আমাৰ জৰুৰী আছে এতিয়া 5 ষ্টাৰ হোটেলখন যদি তাত বহে তেতিয়াহ'লে অন্যান্য সৰু হোটেলবিলাকৰ কিবা প্ৰভাৱ পৰিব নেকি একো প্ৰভাৱ নপৰে এতিয়াতো আমাৰ ওচৰতে আছে লেণ্ডমাৰ্ক পানী গ্ৰীণ গ্ৰাছলেণ্ড যিবিলাকে গ্ৰাছলেণ্ডত
থাকিব পাৰে, থাকিলে যিবিলাক নোৱাৰে বালেশ্বৰত গ'ল, হয়। আছিয়ানা গ'ল, এই তেনেকুৱা মানে ভাগ ভাগকে গুচি যায় আৰু এইবিলাক একো প্ৰভাৱ নপৰে। তেনেকুৱা কোৱালিটি মানুহবিলাকে আহি গৈ থাকিব। আমাৰ নিচিনা মানুহ গৈতো আমি লেণ্ডমাৰ্কো থাকিব নোৱাৰো। আমি যাম বালেশ্বৰ হোটেলত যাম আমি, হয় নহয়? এই তেনেকুৱাতো ভাগ ভাগে আছে না। এতিয়া মূল কথাটো হৈছে কি, যি এই বস্তুটো আপোনালোকে যিটো সমৰ্থন জনাইছে, সেই সমৰ্থনৰ পৰা আপোনালোকৰ লাভ মুঠতে এটাই যে আপোনালোকৰ নিজৰ যি ঘৰ বাৰীসমূহ সেইসমূহ এৰিব নালাগে। সেইটোৰ বাবে আপোনালোকে বিশেষকৈ ছাপোৰ্ট কৰিছে। হয়। আৰু দ্বিতীয়তে যি আপোনালোকে বৰ্তমানলৈকে বাহিৰৰ পৰা কৈ আছিলে যে জীৱ জন্তুৰ অসুবিধা হ'ব, তেওঁলোকে কোৱা মতে বৰ্তমানলৈকে তেনেকৈ ধৰণৰ জীৱ জন্তুৰ ভৱিষ্যতো তেনেকুৱা ধৰণৰ কোনো অসুবিধা নহয়, নহয় জানো? ষ্টেডিয়ামটোৰ কথালৈ যদি আহোঁ, ষ্টেডিয়ামটো বনাবলৈতো বহুতখিনি জেগা লাগিব। বহুতখিনি জেগা লাগিব। আৰু এতিয়া চৰকাৰে ক'ত বনাব বিচাৰিছে? গোলাঘাট ডিষ্ট্ৰিক্টত বনাব বিচাৰিছে নে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত বনাব বিচাৰিছে নে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত বনাব পাৰিছে? কিন্তু ইয়াত আপোনালোকে চাব দেই, 3টা ডিষ্ট্ৰিক্ট এক লগ হৈ পেলাই এই কাজিৰঙা বৰ্ডাৰত আছে। কাৰ্বি আংলং ডিষ্ট্ৰিক্ট, নগাঁও ডিষ্ট্ৰিক্ট, গোলাঘাট ডিষ্ট্ৰিক্ট। সেইটো চাইড নদী সিপাৰত কথাটো মই ক'ব নাযাওঁ, সিপাৰৰ কথা মই কৈছোঁ, ব্ৰহ্মপুত্ৰ সিপাৰৰ কথা কৈছোঁ। কিন্তু চৰকাৰে কোনটো ডিষ্ট্ৰিক্টত বনাব বিচাৰে এই বস্তুটোৱে আমি চাব লাগিব। কিন্তু চৰকাৰে যদি কাৰ্বি আংলঙত বনাব বিচাৰে, কাৰ্বি আংলঙততো বহুত জেগা আছে। তাই আপোনালোকে জানে আটাইতকৈ অসমত ডাঙৰ ডিষ্ট্ৰিক্ট হৈ গ'ল কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। কাৰ্বি আংলং ডিষ্ট্ৰিক্ট 10,400 বৰ্গ কিলোমিটাৰ আছে। এটা গোৱা ষ্টেট দেই, গোৱা ষ্টেট সমান আছে তাত। গোৱা ষ্টেটটো পাতা পোৱা নাই, ডাঙৰ। হয়। আপোনালোকে জিৰ' যিটো বিচাৰিছে বুলি ক'লে সেইটোৰ পৰাই অকণমান ভাইৰেল হৈ গ'ল কথাটো। আচল কথাটো তেওঁলোকে জিৰ' মানে টোটেলি জিৰ' বিচৰা নাই। যোনডোখৰ এৰিয়াত জিৰ' লাগে তাত জিৰ' বিচাৰিছে, য'ত 500 লাগে তাত 500 বিচাৰিছে, তেনেকে ধৰণে। আৰু লগত আৰু এজন দাদা আছে, দুআষাৰমান যদি আপুনিও কয় যে আপোনাৰ মনোভাৱটো আপুনি কি ক'ব বিচাৰে। মই আকৌ আপোনাক এইটোকে সুধিম যি 10 কিলোমিটাৰ যিটো চেঞ্চিটিভ জ'ন বৰ্তমান আছে বুলিয়ে কৈ আছে, কিন্তু আপোনালোকে কৈ আছে যে নাই। সেইটো আছে যদিও এতিয়াও আকৌ 1 কিলোমিটাৰ কৰিব বিচাৰিছে। সেই 1 কিলোমিটাৰ কৰিলে মানুহৰ কি সুবিধা হ'ব, যে আপোনালোকে সুবিধাৰ বাবে আপোনালোকে পজিটিভটো লৈ মেলি আপোনালোকে ছাপোৰ্ট কৰিছে, আৰু জীৱ জন্তুৰ কি অসুবিধা হ'ব সেই বিষয়লৈ যদি অলপ আপুনি বুজাই দিয়ে। নমস্কাৰ, মোৰ নাম অজিত তবি, মোৰ ঘৰ ৰংমংৱে, আমাৰ বেংগলত। আমি আগতে আমিওতো আছে আগত ভিতৰতে আছে আমাৰ গাঁও, আমাৰ ফ'ৰ ফাদাৰ্ছ বা আমাৰ গ্ৰেণ্ড ফাদাৰ সিহঁতৰ। তাৰপিছত আহি আমি বাগুৰি যিটো তেল ডিপু আছে এইখিনিয়ে আমাৰ গাঁও আছিলে আগত। তাৰপৰা আকৌ কিবা অসুবিধা পাই কিবা প্ৰব্লেম হৈ থাকে, সেইটো কাৰণে আমি আকৌ উঠিলোঁ পাহাৰৰ পৰা আকৌ নামিলোঁ পানীৰাম তকবি বুলি। তেনেকাকৈ আমি একদম পাহাৰলৈকে পাই গ'লোঁ। তাৰপিছত আমাৰ এনেকুৱা এতিয়া প্ৰেজেণ্ট প্ৰব্লেমটো সেইটোৱে হৈছে আমাৰ ইক' চেঞ্চিটিভ জ'ন। ইক' চেঞ্চিটিভ জ'ন যদি আমাক 10 কিলোমিটাৰ কৰি দিলে তো আকৌ আমি উঠিব লাগিব। তেতিয়া আমাৰ আগত কৈ দাঙিলে নহয় তেনেকুৱা। ইয়াতে মই আপোনাক অকণমান ৰখাই আকৌ ক্লিয়াৰ কৰিব বিচাৰিছোঁ দেই কথাটো, যে 10 কিলোমিটাৰ ইক' চেঞ্চিটিভ জ'ন 1 কিলোমিটাৰ কৰিব বিচাৰিছে। আৰু আপোনালোকে কৈছে যে 10 কিলোমিটাৰ কৰিব বিচাৰিছে বুলি। নহয়, বস্তুটো বুজি পোৱা নাই, মানে 10 কিলোমিটাৰ কৰা নাছিলে নি আগতে? আগতে 10 কিলোমিটাৰ কৰিম বুলি কৈছিলে আগত। সেইটো মুঠতে গৃহীত হোৱা নাই, ফাইনেল হোৱা নাই। আচ্ছা, ফাইনেল হোৱা নাই, ফাইনেল নোহোৱা আগতো মানে তেনে নটিচটো আহি আছে তেনেকৈ। আচ্ছা, যেনেকা অলপ আগত ক'লে বাগুৰি হাইস্কুলত গাৰ্লছ হোষ্টেল বনাইছিলে, তাতো বাধা প্ৰদান কৰি দিলে, নটিচ দি দিলে। তাৰপিছত আকৌ আমাৰ একটা ঘৰ বনাইছিলে জৰ্চি মডেল ভিলেজত। তাৰপিছত আকৌ আমাৰ ৰেঞ্জ অফিচ পৰা DFO ছাৰে আকৌ মানা কৰি দিলে বনাবলৈ, নটিচ পঠাই দিলে। তেনেকুৱা যদি আমাৰ 10 কিলোমিটাৰ হ'লে আকৌ আমাৰ তেনেকাই হৈ থাকিব। মানুহে কয় যে নহয় ঘৰ বনাব পাৰে, বেলেগ কিবা ডেভেলপমেণ্ট হৈ থাকিব পাৰে, কিন্তু এতিয়া দেখিছোঁ আপুনি লাগিলে আমি কাগজো আমি দেখাব পাৰিম। যদি নহয় বুলি ক'লে আমি প্ৰুফ দেখাই দিছোঁ বা প্ৰুফ দেখাই দিম। যদি 10 কিলোমিটাৰ হ'লে আৰু কিমান আমি 10 কিলোমিটাৰটো গৃহীত হোৱাই নাই। এতিয়া মুঠতে সকলোৱে কৈ আছে যে 10 কিলোমিটাৰ আছে বুলি। আচল কথাটো 10 কিলোমিটাৰ নাই, মানে 10 কিলোমিটাৰ আমি একজেক্টলি নাই বুলি কৈছোঁ আমি। হয়, আৰু বৰ্তমান 1 কিলোমিটাৰটো আপোনালোকে বিচাৰিছে, 1 কিলোমিটাৰটো বিচাৰিছে। হয়, আৰু কিছু জেগাত আপোনালোকে বিচাৰিছে 0 কিলোমিটাৰ। ইয়াৰ পৰা আপোনালোকৰ মূল সুবিধা এয়াই যে আপোনালোকৰ
যি আপোনালোকে ক'লে পূৰ্বপুৰুষসকল আপোনালোকে হয়, এনেধৰণে এৰি আহিলে আহিলে। 4টা পুৰুষ এৰি এতিয়া পঞ্চমটো পুৰুষ আপোনালোকে ইয়াত আহিছে আহিছে। এতিয়াও যদি আপোনালোকে ইয়াৰ পৰা উঠি যাব লগা হয় আপোনালোকৰ মূল অসুবিধা সেইটোৱে হ'ব নহয় সেইটোৱে জানো হ'ব, হয়। আৰু চৰকাৰৰ কি লাভ হ'ব তাৰ পৰা চৰকাৰৰ লাভ মানে আমাৰ চৰকাৰো আমাক প্ৰটেক্ট কৰিব লাগিব হয়। আমি যেতিয়া ইয়াতে আমি সেটেল কৰি আছো যদি চৰকাৰে যদি আমাক খেদে আমি ক'ত যাম হয়। মানে আমিওতো নেচাৰ লাভাৰ আমিওতো এনিমেলছ লাভাৰ হয় আমিওতো সদায় বানপানী হ'লে আমি সহায় কৰোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টহঁতক আমি ক'ৰবা পশু দেখিলে আমি মাতো ক'ৰবা এনেকুৱা ডাঙৰ ডাঙৰ আকৌ সাপ থাকে কেতিয়াবা ঘৰ সোমাই যায় সেই সময়ত যদি আমি মাৰি নেপেলাওঁ আমি ঘৰ যদি সোমাই যায় আমি ৰেস্কিউ টিম মাতিব লাগিব আমি কম ফোন দি কম আমি ফৰেষ্টক মাতোঁ এনেকৈ আমি ইমান দিনত আমি এনেকৈ কৰি গৈ আছোঁ চৰকাৰৰ যি সুবিধাটো কি হ'ব বুলি মই যি সুধিছোঁ সেইটোতো মই নিজে ক'ব বিচাৰোঁ যে চৰকাৰৰ যদি 1 কিলোমিটাৰটো কৰি লয় তেওঁলোকে যিটো এতিয়া বিচাৰিছে 5 ষ্টাৰ হোটেল বনোৱা লগতে ধৰি লওক ষ্টেডিয়াম বনোৱা সেয়াটো ৰাইজৰ বাবেও হ'ব সুবিধাটো কিন্তু লগতে চৰকাৰো কিবা এটা সুবিধা আছে তাৰ বাবে চৰকাৰে অকণমান লাগিছে নহয় জানো এতিয়া যথেষ্টখিনি যি তেওঁলোকৰ লগত কথা পাতিলোঁ আৰু বস্তুখিনি যেতিয়া গ্ৰাউণ্ডত আহি কথা পতা হয় তেতিয়াহে বুজি পোৱা যায় আচল কথাটো কি বাহিৰৰ পৰা যেনেধৰণে কথাসমূহ কোৱা হৈছে তেনেকুৱা ধৰণৰ আচলতে নহয় বাকী শেষৰবাৰ আপোনালোকে ৰাইজৰ বাবে কি ক'ব বিচাৰিব যে আপোনালোকৰ সেইসকল ব্যক্তিসকল আছিলে যিসকলে প্ৰথম টিভিৰ আগলৈ আহিছে নিউজৰ আগলৈ আপোনালোকেই কৈছে যে আমি ছাপোৰ্ট কৰিছোঁ আমাক 1 কিলোমিটাৰটো লাগে 10 কিলোমিটাৰ নালাগে সেই বিষয়টোলৈ শেষৰবাৰ আপুনি কি ক'ব বিচাৰে ৰাইজক মানে চবেই আমাৰ লগত থাকিব লাগিব আমি একেলগে চৰকাৰত অনুৰোধ কৰিব লাগিব কাৰণ খালি এক দুই গাঁও নহয় চবৰে গাঁৱতো এনেকুৱা প্ৰভাৱ পৰি থাকিব তো আমি ৰাইজে উঠি মানে চৰকাৰত আমি দাবী দিব লাগিব ঠিক আছে যথেষ্টখিনি তেওঁলোকৰ লগত যি কথাবোৰ পাতিলোঁ আৰু এৰিয়াটো যিসকলে নাম ল'লে এৰিয়াবিলাকৰ দাদাই যিখিনি কথা ক'লে যে অমুক এৰিয়াৰ পৰা আপোনালোকে যিসকলে চিনি পায় সেইসকলে গমেই পালে আৰু এনেকৈ ধৰণে কোনো 10 কিলোমিটাৰ বৰ্তমান তেওঁলোকে কোৱা মতে নাই আৰু 1 কিলোমিটাৰটো এতিয়া কৰিব বিচাৰিছে তেওঁলোকে 1 কিলোমিটাৰটোৱে বিচাৰিছে 10 কিলোমিটাৰটো তেওঁলোক বিচৰা নাই এইকাৰণে বিচৰা নাই কাৰণ 10 কিলোমিটাৰটো যদি হৈ যায় তেতিয়াহ'লে তেওঁলোকৰ এখন লগতে কেইবাখনো গাঁও গুচি যাব তেওঁলোকৰ উঠিব লগা হ'ব সেইবাবে তেওঁলোকে তেওঁলোকৰ সুবিধাৰ্থে এই কথাটো বিচাৰিছে আৰু লগতে মই সুধিছোঁৱে তেওঁলোকক যে যি জীৱ জন্তুসমূহ আছে সেই জীৱ জন্তুসমূহৰ কি অসুবিধা হ'ব তেওঁলোকে কৈছে যে জীৱ জন্তুৰ তেনেকুৱা ধৰণৰ কোনো অসুবিধা নহয় এতিয়া পৰৱৰ্তী সময়ত দেখা যাওক কেনেকুৱা ধৰণৰ কি হয় কাৰণ কিবা এটাতো কিটিপ আছে তাত নথকা নহয় কাৰণ আপোনালোকে মই চিধাকৈ ক'ব বিচাৰিছোঁ আপোনালোকে নিজৰ স্বাৰ্থটো কিবা অকণমান চাই মেলি আপোনালোকে ছাপোৰ্ট কৰিছে নহয় জানো কিন্তু বাহিৰৰ পৰা মানুহখিনি যেনেধৰণে যিখিনি কথা কৈ আছে সেইখিনিওতো একেবাৰে এনেই কোৱা নাই কিবা এটাতো আছে তাত সেইটো বিষয়লৈতো কিবা এটা আপোনালোকে কি ক'ব কিবা এটাতো আছে গণ্ডগোল নহ'লেতো মানুহে এনেই নকয় যে আমাক এইটো 1 কিলোমিটাৰটো নহয় 10 কিলোমিটাৰে লাগে সেই বিষয়ে যদি অকণমান শেষৰ ফালে কৈ দিয়ে আমি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰি দিম এই 10 কিলোমিটাৰ যদি 10 মিটাৰ লাগে বুলি কোৱা মানুহহঁতে সেইটো নিজৰ পলিটিকেল গেইন কাৰণে কৰিছে হ'ব পাৰে বা নিজৰ বেনিফিট কাৰণে কৰিছে হ'ব পাৰে কিন্তু আমি যে যিমান যিটো কৈ আছে যিবিলাক মানুহে কৈ আছে আমি অনুৰোধ কৰিছোঁ সিহঁতক যে আমাৰ ইয়াত পলিটিকেল বাৰ্তাবিলাক আনিব নালাগে আৰু যিটো পাৰ্চনেলি যিটো কিবা কিবি চেনেল বনাই মানুহে সেই সিহঁতকো আমি অনুৰোধ কৰিছোঁ যে আমাক এইটো নিজৰ বেনিফিটৰ কাৰণে আপোনালোকে কৰিব নালাগে ঠিক আছে যথেষ্টখিনি তেওঁলোকৰ লগত কথা বতৰা পাতিলোঁ আৰু আমি ইমানখিনিতে সমাপ্ত কৰিব বিচাৰিছোঁ কথা বতৰাখিনিৰ মাজৰ পৰা আপোনালোকে ভালদৰে বুজিয়ে পালে যে আচল কথাটো কি আৰু এইসকল যি বহুতখিনি সময় ৰখিলে সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু অনাগত দিনতো আপোনালোকে এনেধৰণে আপোনালোকৰ স্বাৰ্থত আৰু লগতে বিশেষকৈ লাগিব জীৱ জন্তুসমূহ স্বাৰ্থ নহয় জানো জীৱ জন্তুৰ যদি অসুবিধা হয় তেতিয়াহ'লে মানুহৰ অসুবিধাটো জীৱ জন্তুতকৈ মানুহৰ অসুবিধাটো বেছি নহয় কাৰণ জীৱ জন্তুৰ অসুবিধাটো চাব লাগিব নহয় জানো সেই বস্তু দুইটা পক্ষ আপোনালোকে চাই মেলি আপোনালোকে আৰু আগলৈ আগবাঢ়ি যাব বুলি আশা কৰিলোঁ আৰু ইমানখিনি যি সময় দিলে আপোনালোকক পুনৰবাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰি এই ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিলোঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ